এতিয়া মই আছো আবাহনৰ বাছ আৰু এইফালে অকলে আহি পালে এইফালে কি খবৰ ভাল ভাল তোৰ খবৰ ভালনে ভাল ভাল বহুত ভাল তুমি আহিছা বেয়া হ'ব নেকি খবৰ জনি অসমৰ আটাইতকৈ বেষ্ট দৰ্শক বেষ্ট ঠাই বুলি ধেমাজিয়ে নিজক হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছোঁ তো গাইজ সকলোৱে গম পাইছে আজি হৈছে 25 মাৰ্চ আৰু আজি হৈছে আবাহন থিয়েটাৰ ফাৰ্ষ্ট ডে চ' বহুত বেছি এক্সাইটেড ক'বলৈ ভাষা নাই যিটো কাৰণে মই ৰখি থাকোঁ এবছৰ মাৰ্চ মাহটোৰ কাৰণে কেতিয়া আহিব থিয়েটাৰ কেতিয়া আহিব আৰু আপোনালোকে জানেই মই থিয়েটাৰ বুলি ক'লে খুব বেছিয়ে ভাল পাওঁ আবাহন মেইন ন গাইজ আৰু আপোনালোকে মোক বহুতে মেছেজ দি আছে থিয়েটাৰ ব্লগ দিবলৈ চ' মই আজিৰ পৰা 3 দিন কণ্টিনিউ পুৰা মজাকৈ ব্লগ বনাব চেষ্টা কৰোঁ আপোনালোকক দেখাম সকলো আগৰ দৰে আগৰ ব্লগবোৰ আপোনালোকে চাইছে আৰু কোনোবা যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মই আপোনালোকক মজা দেখাম প্ৰস্তুতি বা আহি আছে লগ পাম চবকে সকলো আহি আছে থিয়েটাৰত তো এইফালে কাম চলি আছে এইবাৰ খালি অলপ বেলেগ মানে ফিল্ডখন বেলেগ আমাৰ মানে এইবাৰ কোৰ্ট ফিল্ডত নহ'লে প্ৰথম আমাৰ দিয়া কথা আছিলে কোৰ্ট ফিল্ডত কিন্তু কোৰ্ট ফিল্ডত মানে আমাৰ কেঞ্চেল হ'ল কাৰণ কোৰ্ট ফিল্ডত ইলেকশ্যন চলি আছে কাৰণে কোৰ্ট ফিল্ডত নিদিলে ছেকেণ্ড তাৰপিছত আমি গ'লোঁ বাছ ষ্টেণ্ডত দিয়া কথা আছিলে বাছ ষ্টেণ্ডত আকৌ কেঞ্চেল হ'ল মানে জেগাটো বহুত বেছি সৰু হৈ গ'ল সেইকাৰণে আমাৰ একদম ইয়াতে ফিক্স হ'ল ধেমাজি কাৰিচুক ফিল্ড তো বহুতে গম পাইছে অলৰেডি তো আপোনালোকে আহিব থিয়েটাৰ চাবলৈ তো সেইটোৱে ক'লোঁ আৰু চবকে লগ পাম তো ভিডিঅ'টো এতিয়া পৰা ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই দিব আৰু বহুত বেছি ভাল লাগিব মই বহুত বেছি এক্সাইটেড কিন্তু মনটো অলপ দুখ লাগি আছে সেইখন ফিল্ড নাপালোঁ কোৰ্ট ফিল্ডত হ'লে বেছি ভাল লাগে আৰু সেইটোৱে গাইছ এতিয়া হৈ আছে কাম চলি আছে আপোনালোকক দেখাম সকলো তো চাই দিব ভিডিঅ'টো তো গাইছ এইফালে চাব পাৰে এইফালে পূৰা কাম চলি আছে আৰু যিহেতু মানে আমাৰ মানে আধা কাম বাছ ষ্টেণ্ডত মানে হৈ গৈছিলেগৈ মানে আকৌ তাৰ পৰা ভাঙি মেলি অনালে দেৰি হৈ গ'ল সেইকাৰণে অলপ দেৰি হৈছে কামবোৰ এতিয়াতো বাজিলে 10:15 মান হৈ গ'ল তো এতিয়া ল'ৰালৈকে চবেই কামত লাগি আছে তো সেয়াই মজা লাগিব গাইছ কিন্তু বতৰটোহে বৰ ঠিক কৰা নাই ৰ'দ দিয়ক যাতে ভাবি আছোঁ আৰু প্ৰাৰ্থনা কৰি আছোঁ এইফালে কালি মানে 2 ডাম্পাৰ মাটি পেলালে চবে কষ্ট কৰিলে আমাৰ মানে কমিটি মানুহে কষ্ট কৰিলে তো মানে এইফালে চাব পাৰে এতিয়া গোটেই বোকা হৈ গ'ল এতিয়া চবৰে মানে আকৌ টেনশ্যন হৈ গ'ল 2 ডাম্পাৰ মাটি পেলাই কি লাভ হ'ল কওকচোন যদি বোকাই হৈ গ'ল গোটেই এইবোৰো ধেৰ চিন্তা এবাৰ মানে আমাৰ অলপ মানে হেৰি হৈ গৈছে আৰু কামবোৰ তো গাইছ এতিয়া মই আছোঁ আবাহনৰ বাছ আৰু এইফালে অকলে আহি পালে এইফালে ৰামধেনু ফৰ্জি নহয় এইটো মোৰ ব্লগ হয় ফাইনেলি আমি আহি পালো যোৱা বছৰ যোনখন ফিল্ডত হৈছিলে মানে এইবাৰ তাত হোৱা নাই দুখ লাগিছে বতৰ মানে বহুতে বেয়া আপোনালোকে প্ৰাৰ্থনা কৰক যাতে বতৰটো একদম মানে ধুনীয়া হয় আৰু সকলোৱে আহক ধেমাজিত আমাৰ আবাহন থিয়েটাৰ চাবৰ কাৰণে এইফালে নেৰুবা টোপনি লাগিছে লেজাৰিবা কি খবৰ তোমাৰ খবৰ বহুত ভাল বেয়াও কিয় বেয়া পৰীক্ষাও চলি আছে মাজতে থিয়েটাৰ আকৌ বতৰ চতৰ বেয়া ফিল্ড গণ্ডগোল সেইকাৰণে আৰু গাইছ এইফালে ভণ্টাবা লিনাবা আৰু গাইছ বহুত দিনৰ মূৰত কলজাজনীক লগ পালো আমি কিমান দিন এক বছৰ মূৰত আৰু বেচেৰাজনীৰ বৰ দুখৰ কথা অহাকালি পৰীক্ষা আছে বেচেৰি অহাকালি পৰীক্ষা আছে তথাপিও একদম থিয়েটাৰখনৰ লগত লাগি আছে ফাইনেলি আহি পালে আৰু ধামাকা ব্লগ আহি আহিব 3 দিন আপোনালোকে চাব এইফালে স্কুটি চলাই আমি এনজয় কৰিছোঁ এইটো মই অন কৰি থোৱা আছে তাত চাবিটো নালাগে মানে মোৰ চাবিপাতৰ কাৰণে অকমান গণ্ডগোল লাগিছে তো গাইছ আমি এতিয়া পুৰা মানে ঘূৰি আছো বহুত দিনৰ মূৰত মই স্কুটি চলাইছো বহুত নম্বৰ স্কুটি চলাইছে 9 মাহ পাছত পুৰা চলিছে আমাৰ পেণ্ডেল হৈ গৈছে পুৰাপুৰি চয়নিকা আহি পালে ব্লগ বনাইছো কি খবৰ কৈ দিয়া আছো আজি দেখা পাম আৰু ন ভাল লাগিব তো এতিয়া আহি পালে আৰু লগ পাম দিয়া পেণ্ডেলত এতিয়া সিহঁতৰ বেডিংবিলাক উঠাইছে তাৰপিছত আমি যাম ৰুম এয়া দেখিছে সিহঁতৰ জীৱন মই এতিয়া আহিছিলোঁ তো গাইছ মই এতিয়া আহিছিলোঁ শিখা হোটেল আৰু সিহঁতক ৰুম চুমবিলাক চালোঁ সিহঁতৰ তো এতিয়া মই অকণমান যাওঁ
হেৰি কাউণ্টাৰ ওচৰত আপোনালোকক দেখাওঁগে চাই দিব তো গাইজ এইটো দেখিছে এইটো আমাৰ এইটো কাউণ্টাৰ আছে হেৰি বাছ ষ্টেণ্ডৰ ওচৰত ধেমাজি বাছ ষ্টেণ্ডৰ ওচৰত একদম টাউনতে কোনোবা নাজানে কৈ দিছোঁ আৰু ছেকেণ্ডটো কাউণ্টাৰ মই আপোনালোকক দেখাইছোঁ আৰু ছেকেণ্ডটো কাউণ্টাৰ হৈছে এইটো যোনটো আছে আমাৰ কাৰিচুক মানে আমাৰ য'ত থিয়েটাৰ হৈছে ফিল্ডৰ একদম ওচৰতে ফ্ৰণ্টতে আপোনালোকে টিকেট কাটিব পাৰে তো এইফালে পেণ্ডেল হৈ গ'ল দেখিছেনে মই আপোনালোকক অকণমান ভিডিঅ' পাই দেখাই দিছোঁ ৰ'ব তো গাইজ এইফালে দেখিছে এইফালে গোটেই চকী পৰাও হৈ গ'ল মই চোৱাহি নাছিলোঁ এতিয়া চাইছোঁ অলমষ্ট মানে চব হৈ গ'ল বুলি ক'লে বেয়া নহয় আৰু এই আমাৰ মানে বাউণ্ডেৰীটো আছে মানে আৰু বতৰটো খুব বেছি বেয়া কৰিছে নাজানো কি হয় চব ভালে গ'লে হ'লেহে আৰু বতৰটো বৰষুণ দিলে আৰু এইফালে দেখিছে আবাহন থিয়েটাৰ গাইজ ফাইনেলি আজি আছে অহংকাৰ তো সেয়া গাইজ গ্ৰীণ ৰুমবিলাক অলপ বেলেগ মানে এইবাৰ আপোনালোকক মই পিছত দেখা নাই আহিব এতিয়া মানে অকণমান বিজি আছোঁ চ' গাইজ ফাইনেলি এইফালে প্ৰস্তুতি আহি পালে চ' অপেক্ষা কৰি কৰি আকৌ এবছৰ মূৰত আহি পালে আৰু তো কি খবৰ ভাল ভাল আজি খবৰ ভালনে ভাল ভাল বহুত ভাল তুমি আহিছা বেয়া হ'ব নেকি খবৰ তো সেয়া আৰু কি আছে প্ৰশ্ন প্ৰশ্ন কি প্ৰশ্ন দিয়ে বহুতে সুধি থাকে হা বহুতে কৈছে যে হিয়াৰ এক্সাম কেনেকুৱা হ'লে তোমাৰ হিয়াৰ এক্সাম ভাল হৈছে তাই ICSE বৰ্ডৰ আৰু 27 মাৰ্চলৈকে মোটামুটি পৰীক্ষা আছে কিছু কিছু পেপাৰ অকণমান টান আহিছে তথাপিতো ভাল হৈছে বুলি কৈছে ৰিজাল্ট দিলে গম পোৱা যাব আৰু এটা প্ৰশ্ন হিয়াৰ মানে মেট্ৰিকৰ পিছত ক'ত পঢ়িব যাব আৰু ডিচাইড কৰা নাই এতিয়ালৈকে যিহেতু যিখন স্কুলত পঢ়ি আছে সেইখনতে ভাবিছোঁ আমি পঢ়াটো বাকী দেখা যাওক ৰিজাল্ট ওলাই লওক একদম আৰু কিবা প্ৰশ্ন আৰু প্ৰশ্ন এতিয়া পাহৰিছোঁ তোমাক দেখি পিনে ওলোৱা নাই প্ৰশ্নকেইটা চবেই মানে কমেণ্টত সুধি থাকে তো সেয়াই বহুত বেছি ভাল লাগিছে বহুত এক্সাইটেড চ' থেংক আৰু যিসকলে নাটক চাম বুলি ভাবি আছে আপোনালোকে আহক নাটক চাবলৈ তিনিখন নাটক বঢ়িয়া বঢ়িয়া নাটক মজা লাগিব ধন্যবাদ তো গাইজ প্ৰস্তুতিবাক লগ পাই আহিলোঁ মানে কেমেৰাটো যেতিয়া প্ৰস্তুতিবাৰ ওচৰত লৈ যাওঁ ন মানে যেতিয়া অন কৰোঁ তেতিয়া মানে কি ক'ম কি নক'ম লাগি যায় একদম ফাটি যায় মানে ভয়ত একদম পূৰা বুকুখন ফাটি যাওঁ কৰে চ' লগ কৰিলোঁ এনেই কেমেৰা অফ কৰি পিনে বহুত কথা পাতিলোঁ বহুত বেছি ভাল লাগিলে গাইজ আনকালটো মই এনেকৈ পেণ্ডেলতে বেছি লগ কৰোঁ ইমান লগ কৰোঁ নহয় আজি মই প্ৰস্তুতিবাত য'ত আছে তাত আহিলোঁ লগ কৰিলোঁ বহুত বেছি এক্সাইটেড গাইজ মোৰ এতিয়াহে মানে এবছৰ ৰখি মানে এতিয়াহে মই ফলটো পাইছোঁ তো বাকীখিনি চাই দিব আজি পূৰা ধামাকা দেখাই দিম সেয়াই চ' গাইজ এইফালে ওলাই মেলি আহিলোঁগৈ এইফালে বাও আহি পালে তাইকো মই ৰিচিভ কৰিলোঁ বাছ ষ্টেণ্ডৰ পৰা আৰু ঘৰত গৈ ওলাই মেলি আহিলোঁ মোৰ দেখিছে ধুনীয়াকৈ নিউ কাপোৰ পিন্ধি আহিছোঁ থিয়েটাৰ বুলি ক'লে মই নিউ কাপোৰ লওঁৱেই মানে গাইজ তো কি হৈছেগৈ এইবোৰ কামবোৰ ধৰিব পৰা নাই এইফালে পেণ্ডেল আৰু সেয়াই চব কাম চলি আছে কাম এতিয়ালৈকে হোৱা নাই কমপ্লিট তো সেয়াই আৰু গাইজ মানুহবিলাক আহিব আপোনালোকক দেখাম নাটকখন ভালকৈ উপভোগ কৰিম আজি চাই দিব গাইজ এইফালে আই কাৰ্ডখিনি আনি মানে এইফালে ভৰাব লাগে কিবা ভাবিলে কাৰো একো সময় নাই মানে এইখিনি কাম মোক দিছিলে এইখন তো মই এতিয়া আই কাৰ্ডবিলাক ইয়াত ভৰাই আছোঁ আই কাৰ্ডছ তো এইফালে এইখিনি আমাৰ পৰিচালনা সমিতি এইখিনি ভলেণ্টিয়াৰৰ কাৰণে ভলেণ্টিয়াৰখিনি এইখিনি তো এইফালে মানুহ আহিলেই চাওঁ কিন্তু আমাৰ কাম এইফালে হোৱাই নাই মানে বাউণ্ডেৰীটো মাৰিব আছে এইফালে বাউণ্ডেৰী মাৰি আছে আৰু এতিয়া মানে ইমান সোনকালে 5 মানুহ সোমালেই আছে সোমোৱা বুলি কি আমাৰ বাউণ্ডেৰী মৰা নাই এইফালে কাম কৰি আছে এইফালে লগাই আছে তো সেয়া গাইজ পটাপট মই এইখিনি কৰি লওঁ এইফালে আমাৰ মানুহ সোমোৱা ষ্টাৰ্ট হৈ গ'ল কিন্তু আমাৰ মানে বহুত বিগ প্ৰব্লেম এটা হৈ গ'ল আমাৰ মানে সেই গেটৰ ওচৰত মানে বাউণ্ডেৰীটো মৰা নহ'ল এইফালে চাওক কাইলৈ হ'বগৈ চাগে কমপ্লিট আজি কিবা মানুহবিলাক কিবা নাছিলে হেনো কিবা 10টা মানুহ নাজানো কি হ'ল তো খেলি মেলি সেইকাৰণে ইয়াৰ পৰা গেটৰ পৰাই সোমাব দিছে গাইজ তো পূৰা অকণমান মানে দিগদাৰটো হৈছে এইফালে এতিয়া এনেকৈ হেৰি লগাই দিলে এইফালে গোটেই লগাই দিলে এনেকৈ সেই তাৰপিছত সেই গেলেৰীটো সেইফালে দিছে সেইফালে মোৰ চোৱাগৈ নাই আৰু এইফালে দেখিছে VIP পেট্ৰন এইফালে ছিজন আৰু বিশেষ শ্ৰেণী আৰু কিবা হেৰি আৰু মই নাজানো এইবিলাক মানুহবিলাক সোমাইছে তো গাইজ মই এতিয়া আহিছিলোঁ অলপ গ্ৰীণ ৰুমৰ ফালে এইফালে গ্ৰীণ ৰুম আৰু এখন গ্ৰীণ ৰুমৰ ওচৰত আইনাখন এইফালে আই কাৰ্ড মাৰি ল'লোঁ এতিয়া যাওঁ গাইজ আৰু গাইজ এইফালে মানে বহুত বেছিয়ে ভিৰ হৈ গৈছে চিষ্টেমটো মানে আমাৰ বহুত বেয়া হৈ গ'ল এইফালে কামখিনি নোহোৱাৰ কাৰণে আমি ইয়াত টিকেট চোৱাটো কৰিব নোৱাৰিলোঁ গেটত চোৱাৰ কাৰণে এতিয়া বহুত ভিৰ লাগি গৈছে তো চাবলৈ পূৰা ভিৰ মানে গাইজ প্ৰব্লেম হৈ গৈছে আপোনালোকে দেখাইছোঁ ৰ'ব ভিৰটো তো গাইজ এইফালে চাব পাৰে গেলেৰী অঁ আৰু এইফালে মানসীবা আহিলে চোৱা চাবা আৰু ন এইফালে আৰু মানুহবোৰ হৈছে তো গাইজ এইফালে গেলেৰী দেখিছে গেলেৰী মানুহ হৈছে অলৰেডি তাৰপিছত অলপ আনন্দৰ পিছত শ্ব'টো ষ্টাৰ্ট হ'ব আপোনালোকে চাই দিব ভিডিঅ'টো মই দেখাই দিম আপোনালোকক তো গাইজ এতিয়া হ'ব সম্বৰ্ধনা অনুষ্ঠান এইফালে দেখিছে মঞ্চত বহুত সুখ আৰু দুখ মাজত আপোনালোকৰ মাজত আবাহন থিয়েটাৰ ইয়াত প্ৰস্তুত কৰিছে আজি বহু দিনৰ পৰা এখন ফিল্ডৰ কাৰণে অসুবিধা হৈ আছিলে মহিলাসকলে যিখিনি কষ্ট কৰিলে কোন ফিল্ডখন ইলেকশ্যনৰ কাৰণে পোৱা নাছিলে বাছ তাই একচুৱেলি এক্ট্ৰেছ নহয় হিৰোইন নহয় প্ৰডিউচাৰ ডাইৰেক্টৰ
কাৰেকশ্যন যিখিনি কৰিব লগা তেওঁৱে কৰি আছে, তেওঁৱে এক্টিং কৰি আছে। তাতকৈ আৰু অসমত এনেকুৱা এজন এক্ট্ৰেছ হয়তো আমি নাপাম। চ' তেওঁৰ কাৰণে এটা ধন্যবাদ, হাত তুলি বজাওক। থেংক ইউ। জোৰকে হাত তুলি বজাব, অলপ পিছতে একশ্যন হৈ যাব না, তাৰপিছত কি হাত তুলি বজাব। তাৰপিছত আমাৰ মাজত আছে মোৰ জাতি ভাই কল্যাণ কোঁৱৰ। কল্যাণ কোঁৱৰ মই কোঁৱৰ বুলি ভবাই নাছিলো, নামটো চাই দেখিছো কোঁৱৰ। এয়া লক্ষীৰ এখন ফুলাম সম্বোধন জনাব। ধন্যবাদ, থেংক ইউ। সকলোৱে জোৰকে হাত তুলি যাব লাগিব। ধেমাজিৰ প্ৰতি মনটো অলপ সুকীয়া, গতিকে কি ধৰণে সুকীয়া তাই ক'ব। ধেমাজিৰ বিষয়ে আচলতে ক'বলগীয়া বহুত কথা আছে, কাৰণ আমি বহুত বছৰ ধৰি ধেমাজিৰ মাজলৈ নাটক পৰিৱেশন কৰিবলৈ আহি আছোঁ। একদম প্ৰথম নিশাৰ পৰা 2টা দৰ্শনীকে নাটক কৰাৰ ৰেকৰ্ড ধেমাজিতে হৈছে আপাৰ আসামলৈ অহাৰ পাছত। আৰু উজনি অসমৰ আটাইতকৈ বেষ্ট দৰ্শক, বেষ্ট ঠাই বুলি ধেমাজিয়ে নিজক ইমান দিনৰ পৰা প্ৰমাণ কৰি আহিয়ে আছে। সেইটো কাৰণে এটা ধন্যবাদ আপোনালোকৰ নিজৰ কাৰণে, আমাৰ আটাইৰে কাৰণে। দ্বিতীয় আচল কথাটো হৈছে আচলতে আজি আমি অন্তঃকৰণে তেখেতক ধন্যবাদ জনাব লাগিব। আমাৰ অতি তাৎক্ষণিকভাৱে এটা ভ্ৰাম্যমানৰ পৰিয়ালক আত্মিক সহযোগিতা আগবঢ়োৱাৰ কাৰণে সংস্থাপিত হৈ আছে। প্ৰায় 150জন মানুহ সংস্থাপিত হৈ আছে। কিছুৱে বহুত বেলেগ বেলেগ কথা কয়। অকল প্ৰযোজকজনক চিনি পায়, মুখ্য শিল্পীগৰাকীক চিনি পায়, কিন্তু বেকত যে কিমান মানুহে এই লাইটৰ বস্তু ডঙাৰ পৰা আৰম্ভ কৰি এই ঠাণ্ডাই বৰষুণে বতাহে বৰষুণে বস্তু কঢ়িয়াই পৰা আৰম্ভ কৰি এই মানুহখিনি বহুত কম মানুহে চিনি পায়। আৰু এই মানুহখিনিৰ কাৰণে আচলতে এখেতসকলৰ নিচিনা ভগৱান স্বৰূপ মানুহ আমাৰ ওচৰলৈ আহে। গতিকে তেখেতক আমি মানে আবাহনৰ পৰিয়ালবৃন্দৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এইখন ফিল্ম নোহোৱা হ'লে চাগে ধেমাজিত থিয়েটাৰ নহ'লহেঁতেন। সেই তেনেকুৱা পৰ্যায় পাইছিলেগৈ, যিহেতু ইলেকশ্যনৰ সময়ত যিখন মুখ্য ফিল্ম আমি কৰি আগতেও যিটো ৰেকৰ্ড কৰিছিলে থিয়েটাৰে, সেই ৰেকৰ্ড এইবাৰ আৰু ভংগ হ'ব, বেছি ভাল হ'ব, তাৰে কামনা কৰিছোঁ। মই এই মহিলা শক্তিৰ গোটেই টীমটোক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাক এইখিনি সম্বৰ্ধনা জনোৱাৰ কাৰণে, আৰু ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ আকুণ্ঠ সহযোগিতাৰ কাৰণে। ধন্যবাদ। বেছি সময় নালাগে নহয়, মনলৈ যোৱাৰ বাটটো মই চিনাকি। তুমি একদম গপ গপাই গৈ দাদাৰ মনৰ ভিতৰত সোমাই যাব পাৰিবা। নিজকে লুকুৱাই ৰাখি যাব লাগিব। Hologi, hologi, sauni te to
থামাত নাচি মাগি মৰমাগি যদি কিবা উত্তেজনা হৈ যায় নহয় মই কিন্তু বৰ কষ্ট পাওঁ কষ্ট মানে একে হৈ যাব সি দেখোন বৰ বেয়াকে ফচিছে কিহত ফচিছে জানো ইংৰাজী মেজৰলৈ BA পাছ কৰিছো পিতাই মোৰ শিক্ষা জীৱনটো সদায় লুকুৱাই ৰাখিবলৈ কৈছে ইমান দিনে লুকুৱাই ৰাখিলো কিন্তু তহঁতৰ এই বাহাদুৰি মূৰৰ কথাবোৰ শুনি আজি সহ্য হ'ল ষ্ট্ৰং হৈ গ'ল ঘৰ ফাৰ্নিচাৰ বা বাচন ধৰিলে চব কাম কৰিব খাবলৈ পাব শুবলৈ পাব বেলেগ কিবা কেপাচিটি আছে জানো আপোনাৰ মানৱ ৰাতিপুৱা তুমি বিনা লিখিব নোৱাৰি এদিন তুমি ৰহল হ'ব তুমি বিনা মোৰো ক্ৰাইচিছ হ'ব বাবা মই ভিক্ষা খুজি ৰাস্তাত বস্তাখন ময়ে পাৰি দিম মোৰ ল'ৰা মানুহৰ পৰা বান্দৰ বনোৱা আছিল কিছু বেয়াকৈ ক'ব পাৰে দেই আপুনি নাটক চাইছো আৰু বহুত বেছি কান্দা লাগিছে ইমান মজা হৈছে নাটক কি কম আকৌ বহুত ভাল লাগিছে নাটক চাই ব্যৱস্থা কৰা হৈছে ইমানে কান্দিছো চকু দুটা প্ৰদৰ্শনৰ ব্যৱস্থা ৰখা হৈছে প্ৰথম প্ৰদৰ্শনৰ সময় সন্ধ্যা 5:30 জনাইছে কাইলৈ নাটকৰ বাবে দুটা প্ৰদৰ্শনৰ টিকট একেলগে দিয়াৰ ব্যৱস্থা কৰা হৈছে এতিয়া আগবাঢ়িছে কাইলৈ নাটক সম্পৰ্কীয় তো গাইস নাটক হে বহুত বেছি ভাল লাগিলে কেনে লাগিলে ক ভাল লাগিলে বহুত ভাল লাগিলে মই এখন নাটক মানে বেষ্ট পালো মই নাজানো কেলে ইমানে কান্দিলো বহুত ভাল লাগিলে গাইস কবলৈ মই ভাষা নাই মানে নো ওয়ার্ডস মানে কেনে লাগিলে নাটক চাই বহুত দুখ লাগিলে একদম মানে হাঁহিছো কান্দিছো এনেকুৱা টিপ বস্তু দিবা মানে পানী ওলাই গৈছে একদম সবালে বেলেগ ঝলক দি দিছে মানে মজা লাগিলে মানে বহুত দুখ কাইলে মই চাব নাপাওঁ কাৰণ পৰখিলে এক্সাম আছে মই কাইলে এক্সাম দিব যাম পৰখিলে এক্সাম আছে যাবি কি কথা হ'ব প্ৰব্লেম পৰখিলে আকৌ যাম এইখন কাইলৈখন তই মিছ কৰিবি কিন্তু বহুত দুখ লাগিব খালি কেনেকুৱা লাগিলে কওক মজা লাগিলে একদম কান্দিলে নে হে একদম মজা নাটক চালে সকলো আৰু নাটক বহুত ভাল আছে বহুত বেছি ভাল আছে গাইছ এইফালে বা বা নাটকখন মানে বহুত বেষ্ট হৈছে দেই অভাৰ মানে বহুত মজা হৈছে মই মানে কান্দিছো হাঁহিছো বেষ্ট একদম বেষ্ট ক'বলৈ ভাষা নাই তো গাইস বোলে থিয়েটাৰ শেষ বহুত বেছি ভাল লাগিলে কেনেকুৱা লাগিছে ধেমাজি আহি বহুত ভাল লাগছে ইয়াতে মই ফাৰ্ষ্ট টাইম আহিছো দেই ফাৰ্ষ্ট টাইম আমাৰ এইফালে ছেকেণ্ড টাইম হয় নাই কোৱা কি মুখে ভাল নোখোলা ন বা মই মাতি আছিলো গাইস ভাত খাওঁ মাতি আছিলে কিন্তু মোৰ সময়ত নাটকখন কেনেকৈ এৰি ইমান নাটকখন কান্দিছো হাঁহিছো আহিলে ইয়াত ভাত পানী সকলো বাদ দিয়ে এইটো মানে হ'বই লাগে ইমান সকলো মানুহ ভাত নাখালো তো গাইস এতিয়া সব যাব লৈছে দাদা ঠিকে তো গাইস এইফালে ভাইটি অথবা বোলে ব্লগত ওলোৱা নাই সি মোক কৈ আছে ৰাতিপুৱা বোলে ওলোৱা নাই মোৰ লগতে আছিলে কিন্তু ওলোৱা নাই ব্যস্ত চলত তিনিটা কি হৈছে নাটকৰ মানে দুটা কি দুটা আমি দুটা তো সেইটোৱে আৰু এইটো হৈ গ'ল ইমান দেখিছিলে দেখাই লাভ নাই আৰু কাইলৈ আছে মীনাক্ষী সংগীতন দিয়া
আপোনালোকে আহিব তো মোক কাইলৈ ৰাতিপুৱা এক্সামটো যাব লাগিব ধামাকা আজি কাইলৈ এক্সামটো দি আহি লওঁ তাৰপিছত ব্লগ বনাম আপোনালোকে চাব এইটো ভিডিঅ' চাই ভাল লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব এইখিনি বেয়া হৈছে কৈ লাভ নাই তাই একদম এনেই য'তে ত'তে হেৰি কৰি থাকে মোক অকল এনেকৈ কৈ থাকে নাজানো কেলে অকল মোক ডাউন দি থাকে কি দান দি থাকে এই মানুহজন ভালকৈ চাই লওক কোন মানুহজন এইজন কাইলৈ আমাৰ আবাহনৰ নাটক চাব বিয়াত ভাল হৈছে 2টা শ্ব' কৰি আমি কাইলৈ দুটা চাব আপোনালোকে আহিব গাইজ বহুত বেছি ভাল লাগিব আৰু সেয়াই দেখালো ভাল লাগিলে আমি টিকেট দিমগে তাত হা য'ত টিকেট দিম আমি ৰাতিপুৱা পৰা টিকেট দিম তো হেয়াই গাইজ বাই বাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব বাই বাই গাইজ